নমস্কাৰ এই মুহূৰ্তত জনাইছো ৰাজ্যখনৰ বাবে খন্তেৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ চাই থাকিবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এই মুহূৰ্তত জনাইছো অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ কাইলৈ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰা নহব কাইলৈ ঘোষণা কৰা নহয় অসম উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল একাংশ দুষ্ট চক্ৰই সামাজিক মাধ্যম যোগে অপপ্ৰচাৰ চলাইছে অসম মাধ্যমিক শিক্ষা সংসদ ইতিমধ্যে স্পষ্ট কৰি দিছে এই কথা কিয়নো কাইলৈ ঘোষণা কৰা নহয় অসম উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল উচ্চতৰ মাধ্যমিকৰ ফলাফলক লৈ একাংশ দুষ্ট চক্ৰই অপপ্ৰচাৰ চলাইছে ফলাফল ঘোষণাৰ বিভিন্ন দিন সম্বলিত অসংখ্য ভুৱা জানৰ ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰাল হৈ পৰিছে 5 মে কাইলৈ নিটৰ পৰীক্ষাৰ বাবে এই দুদিনত ফলাফল ঘোষণা হোৱাৰ কোনো ধৰণৰ সম্ভাৱনা নাই অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ৰুক্ম গোহাই ডাঙৰীয়াই এই ডাঙৰ মন্তব্য কৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোট গ্ৰহণৰ সময়তে বিধি উলংঘা কৰাৰ দৰে এবাৰ তৃতীয় পৰ্যায়তো নিৰ্বাচনী বিধি ধোৱাচাঙত তুলিছে এবাৰ ভাৰতীয় জনতা পাৰ্টিয়ে পোহৰলৈ আহিছে আকৌ আৰ্থসামাজিক জৰীপৰ নামত এবাৰ নিৰ্বাচনী বিধি উলংঘা কৰি বিজেপি কৰ্মীসকলে এবাৰ ঘৰে ঘৰে গৈ অৰুণোদয় আঁচনিৰ ফৰ্ম বিতৰণ কৰিছে এই মুহূৰ্তত জনাই আছো গুৰুত্বপূৰ্ণ খবৰ কামৰূপ জিলাৰ বকু ৰাজচক্ৰৰ অন্তৰ্গত একাংশ গাঁৱত এইদৰে ভুৱা অৰুণোদয় ফৰ্ম বিতৰণ কৰিছে বিজেপিয়ে নিৰ্বাচন শেষ হোৱাৰ পিছতে জমা দিবৰ বাবে বিজেপি নেতা কৰ্মীয়ে ঘৰে ঘৰে বিলাইছে আৰ্থসামাজিক জৰীপ পত্ৰ বুলি উল্লেখ কৰা 3খনকৈ ফৰ্ম এই ফৰ্মখন লিখা আছে যে মিলিয়ন মইনা আঁচনিৰ কথা যত উল্লেখ কৰা হৈছে যে বিজেপি নেতৃত্বাধীন চৰকাৰে নাৰী সমাজৰ উন্নতিৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে নামভৰ্তিৰ লগতে মহিলা শিক্ষাৰ বাবে 10ম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক 10,000 টকাকৈ দিব লগতে উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীৰ বাবে 12,500 টকাৰ লগতে স্নাতক উত্তীৰ্ণ হোৱা ছাত্ৰীৰ বাবে 25,000 টকাৰ এককালীন আৰ্থিক সাহায্য প্ৰদান কৰিব পৰৱৰ্তী খবৰটো হৈছে আজি এইগৰাকী খাতেইকাই খ্যাত ইউটিউবাৰ তথা অভিনেতা দীপজ্যোতি ডেকাক মঙ্গলদৈ দুষ্কৃতিকাৰী আক্ৰমণ কৰিছে আৰু তাৰ পিছতে দীপজ্যোতি ডেকাক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে এইগৰাকী সকলোৰে চিনাকি খাতেইকাই খ্যাত ইউটিউবাৰ তথা অভিনেতা গৰাকী মঙ্গলদৈ দুষ্কৃতিকাৰীয়ে আক্ৰমণ কৰিছে আৰু তাৰ পিছতে দীপজ্যোতিক এবাৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে পৰৱৰ্তী খবৰটো হৈছে এবাৰ অখিল গগৈয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিছে অখিল গগৈয়ে কয় যে দুবুৰী বৰপেটাৰ মুছলমানক এক সময়ত বাংলাদেশী বুলি কৈছিল হিমন্ত বিশ্ব শৰ্মাই কিন্তু এইবাৰ কিয় ভোটৰ লোভত দুবুৰীৰ লগতে বৰপেটালৈ আহিছে হিমন্ত বিশ্ব শৰ্মা ভোট ভিক্ষা খুজিছে এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইবাৰ গৰজি উঠিছে বিধায়ক অখিল গগৈয়ে কয় যে দুবুৰী বৰপেটাৰ মুছলমানক এক সময়ত বাংলাদেশী বুলি কৈছিল হিমন্ত বিশ্ব শৰ্মাই পুনৰ সেই ঠাইলৈ ভোটৰ লোভত দুবুৰী বৰপেটালৈ আহিছে পুনৰ হিমন্ত বিশ্ব শৰ্মা